নমস্কাৰ। আজি অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি ক'বলৈ আৰম্ভ কৰিছোঁ আমাৰ সনাতন ধৰ্মৰ হিন্দু শাস্ত্ৰত শাওণ মাহক কিয় আমি শিৱৰ মাহ হিচাপে পালন কৰোঁ, শাওণ মাহক আমি কিয় পবিত্ৰ মাহ হিচাপে পালন কৰোঁ। ইয়াৰ কেইবাটাও কাৰণ আছে। প্ৰথম কাৰণটো হৈছে যেতিয়া সাগৰ মন্থন হৈছিল দেৱতা আৰু অসুৰৰ মাজত, তেতিয়া সাগৰৰ পৰা বিষ আৰু অমৃত বাহিৰ হৈছিল। সেই বিষে সমস্ত বিশ্ব ব্ৰহ্মাণ্ডক বিষাক্ত কৰাৰ আশংকাত মহাদেৱ শিৱই পান কৰিছিল। যেতিয়া মহাদেৱ শিৱই সেই বিষ পান কৰিলে, মহাদেৱ শিৱৰ সমস্ত শৰীৰ উত্তাপিত হৈ পৰিছিল আৰু সেই উত্তাপৰ পৰা পৰিত্ৰাণ পাবৰ বাবে ব্ৰহ্মা বিষ্ণু সমস্ত দেৱতাই মহাদেৱ শিৱক জল অৰ্পণ কৰিছিল, দুগ্ধ অৰ্পণ কৰিছিল, যাতে মহাদেৱ শিৱই সেই উত্তাপৰ পৰা পৰিত্ৰাণ পায়। সঁচাকৈ মহাদেৱ শিৱই সেই উত্তাপৰ পৰা যথেষ্ট পৰিত্ৰাণ লাভ কৰিলে আৰু মহাদেৱ শিৱ সন্তুষ্ট হ'ল। আৰু সেই সাগৰ মন্থন সেই শাওণ মাহতেই আৰম্ভ হৈছিল। গতিকে আমি তেতিয়াৰ পৰাই সনাতন ধৰ্মৰ হিন্দু শাস্ত্ৰত শাওণ মাহটোক শিৱৰ মাহ আৰু পবিত্ৰ মাহ হিচাপে পালন কৰি আহিছোঁ। সাগৰ মন্থনত যি বিষ বাহিৰ হৈছিল মহাদেৱ শিৱই পান কৰিছিল, তেতিয়াৰ পৰাই মহাদেৱ শিৱই নীলকণ্ঠৰো নামৰ অধিকাৰী হৈছিল। দ্বিতীয়তে, সতীয়ে যেতিয়া হিমালয় ৰজাৰ গৃহত জন্ম লাভ কৰিছিল, সৰুৰে পৰাই সতীয়ে মহাদেৱ শিৱক স্বামী হিচাপে পাবৰ বাবে পূজা অৰ্চনা কৰি আহিছিল। সেই শাওণ মাহতে মহাদেৱ শিৱই সতীৰ পূজা অৰ্চনাত সন্তুষ্ট হৈ সতীক পত্নী হিচাপে স্বীকাৰ কৰে আৰু তেতিয়াৰ পৰাই হিন্দু শাস্ত্ৰৰ মতে শাওণ মাহত মহাদেৱ শিৱ সন্তুষ্ট হোৱাৰ এটা পৰম্পৰা চলি আহিছে আৰু সকলোৱে বিশ্বাস কৰি আহিছে। তৃতীয়তে, শাওণ মাহত ভগৱান বিষ্ণুৱে 4 মাহৰ বাবে নিদ্ৰাত আছিল। তেতিয়া সমস্ত বিশ্ব ব্ৰহ্মাণ্ডৰ জগত পালনৰ দায়িত্ব মহাদেৱ শিৱক অৰ্পণ কৰিছিল আৰু তেতিয়াৰ পৰাই আমাৰ হিন্দু শাস্ত্ৰত সকলোৱে শাওণ মাহত মহাদেৱ শিৱক পূজা অৰ্চনা কৰাৰ পৰম্পৰা চলি আহিছে আৰু সকলোৱে পালন কৰি আহিছে। সকলোৱে এটাই বিশ্বাস কৰে, মহাদেৱ শিৱ শাওণ মাহত সন্তুষ্ট হয় আৰু সকলোকে বৰদান কৰে। চতুৰ্থতে, মহাদেৱ শিৱই যেতিয়া সতীৰ আগত বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ বিষয়ে কৈ আছিল, তেতিয়া শাওণ মাহ আছিল আৰু তেতিয়াৰ পৰাই আমাৰ সনাতন ধৰ্মত সকলোৱে শাওণ মাহটোক শিৱৰ মাহ আৰু এটা পবিত্ৰ মাহ হিচাপে পালন কৰি আহিছে। যদিও সকলোৱে এই কথাখিনি জানে, তথাপিও শাওণ মাহ বুলি মই এই কথাখিনি আগবঢ়ালোঁ আৰু সকলোকে ধন্যবাদ জনালোঁ।